সেইদিনাই বিচাৰি যাম যিদিনা মই মোৰ মাৰ হত্যাকাৰীক কৰায়ত্ব কৰি লকআপত সুমুৱাই মই বুকু ফিন্দাই কম, ঐ সাগৰ। শুকালে তিতি যায়। শুকালে তিতি যায়। কি শুকালে কি তিতি যায়? জিভা 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 শুকালে তিতি যায়। মুখৰ ভিতৰত জিভা কেতিয়াবা শুকাব জানো? নুশুকাই ন? বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহালী বিলাহীৰ বিলাহী। আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ সোণাপুৰ ষ্টাৰ ভেলী জাতীয় বিদ্যালয়ত আৰু খুব সুন্দৰ এটি পৰিৱেশৰ মাজত এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ। ইত্যাদি খবৰৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে দেখিবলৈ পাইছে লখিমপুৰ জিলাৰ এটি অন্যতম ব্যক্তিগত খণ্ডৰ বিদ্যালয় সোণাপুৰ ষ্টাৰ ভেলী জাতীয় বিদ্যালয়। এই মুহূৰ্তত যিহেতু গণতন্ত্ৰ দিৱস উপলক্ষে আজিৰ এটা সুন্দৰ পৰিৱেশৰ মাজত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত আছে, লগতে উপস্থিত আছে এই অঞ্চলৰ বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকল। মই এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত অকণমান বাৰ্তালাপ কৰিব বিচাৰিম। গীতে মাতে খন্তেক সময় আজিৰ দিনটো ইত্যাদি খবৰৰ জৰিয়তে উপস্থাপন কৰিব বিচাৰিছোঁ। আজিৰ এই সুন্দৰ অনুষ্ঠানটি খুব সুন্দৰ এটি দেশভক্তিমূলক গীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। দুগৰাকী ছাত্ৰীক আমি ইয়াত বিচাৰিছোঁ। ইয়াত যে আছিলে ইয়াৰ পিছতেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে, বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আছে, তেখেতসকলৰ লগত আজিৰ এই বিশেষ দিনটোৰ তাৎপৰ্য সম্পৰ্কে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতে খুব সুন্দৰ এটি দেশভক্তিমূলক গীতেৰে আজিৰ এই অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ। সকলোৱে এটা হাত চাপৰি দিব লাগে। এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে এয়া গণতন্ত্ৰ দিৱসৰ আজিৰ এই সুন্দৰ কাৰ্যসূচীৰ ইত্যাদি খবৰ ফেচবুক পেজৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ। সোণাপুৰ ষ্টাৰ ভেলী জাতীয় বিদ্যালয় লখিমপুৰ জিলাৰ এটি অন্যতম ব্যক্তিগত খণ্ডৰ বিদ্যালয় তথা এটা পিছপৰা অঞ্চলৰ গণতন্ত্ৰ দিৱস উদযাপনৰ জৰিয়তে এক সাংস্কৃতিক বৰ্ণাঢ্য কাৰ্যসূচীৰ ইতিমধ্যে বিৰাজ কৰিছে। গতিকে দেখুৱাই থাকিম আপোনালোকক আজিৰ গোটেই কাৰ্যসূচীৰ কিছু মুহূৰ্ত। তাৰ আগতে খুব সুন্দৰ এটি দেশভক্তিমূলক গীতেৰে আজিৰ এই অনুষ্ঠানটি মই আৰম্ভ কৰিব বিচাৰিছোঁ। এইটো লগাই লোৱা এজনে এনেকৈ বেছত লগাই লোৱা। অ'কে, এইটো লোৱা। এইটো মই ধৰিছোঁ, নাম কৈ লোৱা। নাম কৈ লোৱা। আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ নাম মিছ নুৰমিনা বেগম। মই ইয়াত আহিছোঁ এটা দেশপ্ৰেমমূলক গীত গাবলৈ। গোৱা। मेरा कर्मा तू मेरा धर्मा तू, तेरा सब कुछ मैं मेरा सब कुछ तू। हर करम अपना करेंगे, हर करम अपना करेंगे, ए वतन तेरे लिए दिल दिया है, जान भी देंगे, ए वतन तेरे लिए दिल दिया है, जान भी देंगे, ए वतन तेरे लिए। हर करम अपना करेंगे, हर करम अपना करेंगे, ए वतन तेरे लिए दिल दिया है, जान भी देंगे, ए वतन तेरे लिए दिल दिया है, जान भी देंगे, ए वतन तेरे लिए। ব্লুটুথটো খুলি দিয়া। এটা হাত চাপৰি দিব লাগে। খুব সুন্দৰভাৱে গীত পৰিৱেশন কৰিছে। ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, মই অকণমান কথা পাতিব বিচাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাল লাগিছে নে নাই? এটা চিঞৰ দি দিব লাগে ডাঙৰকে। ভাল লাগিছে নে নাই?
এয়া সোণাপুৰ ষ্টাৰ ভেলী জাতীয় বিদ্যালয় এনেধৰণেই বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানেৰে আজিৰ এই দিনটো খুব সুন্দৰভাৱে অতিবাহিত কৰিব। খন্তেক সময়ৰ পিছতেই উদীয়মান দুগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰিব। তোমালোকে চাবানে নাই? এই মাছে মাৰিবলৈ পদুম নিদিও তোমাক যাবলৈ, পদুম নিদিও তোমাক যাবলৈ, পদুম বোকা পানী লাগিব গাত। এই ঘৰতে থাকিবাই পদুম মোৰে কথা ভাবিবাই, পদুম মোৰে কথা ভাবিবাই, মৰম মৰমেৰে লগাবা মাত। ভাল লাগিছেনে? এনেধৰণেই আজিৰ গোটেই দিনটো বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল কৰিবৰ কাৰণে এটি ভিডিঅ' প্ৰস্তুত কৰিছো। আজিৰ এই অনুষ্ঠানটি চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্স খোলা আছে, জনাবলৈ নাপাহৰিব। ইয়াৰ পিছতে আমাৰ বিদ্যালয়ৰ যিহেতু প্ৰধান শিক্ষক আছে সাইফুল ইছলাম ছাৰ, ছাৰৰ পৰা কিছু মুহূৰ্ত জানিব বিচাৰিম। বিশেষকৈ যিহেতু আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে, অগণন জনসাধাৰণ এই গাঁৱৰ উপস্থিত আছে। ছাৰৰ কেনে অনুভৱ হৈছে তাকে জানিবৰ কাৰণে চেষ্টা কৰিম। ছাৰ অকণমান আগফালে বিচাৰিছো, এটা হাত চাপৰি ছাৰৰ কাৰণে। আমাৰ সাইফুল ইছলাম ছাৰ, ছাৰ যিহেতু খুব সুন্দৰ এটা অনুষ্ঠান আজি আপোনালোকে অনুষ্ঠিত কৰিছে, ইমান সুন্দৰ যথেষ্ট ৰাইজ ইয়াত উপস্থিত আছে, কেনে অনুভৱ হৈছে কি ক'ব? যিহেতু ব্যক্তিগত খণ্ডৰ বিদ্যালয়। হয়, মই ৭৬তম গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা সমগ্ৰ ভাৰতবাসীক মই যাচিছোঁ। আৰু সঁচাকৈ মোৰ বহুত ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলৰ স্বতঃস্ফূৰ্ত যি সঁহাৰি, আমাৰ স্থানীয় জনসাধাৰণৰ ৰাইজৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি, এইখন বিদ্যালয়ৰ প্ৰতি মানুহৰ যি অকুণ্ঠ মৰম স্নেহ, তাৰ কাৰণে মই সকলোকে লাগিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ ভাৰতবাসীক মই এই গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা হাত চাপৰি দিব লাগে। ইয়াৰ পিছতে এইফালে দেখিবলৈ পাইছে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে, বিদ্যালয়ৰ বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল আছে। তেখেতসকলৰ লগত আজিৰ দিনটো কেনে অনুভৱ হৈছে তাৰে কথা পাতিব বিচাৰিম। কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিছে আজিৰ দিনটো। যিহেতু বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে, কি কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা বুলি ভাবিছা? ছাৰ, আমি এবাৰ মেট্ৰিক ফাইনেল দিম, সেইকাৰণে আমাক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিয়া নাই। মেট্ৰিক ফাইনেল দিব, গতিকে ফাইনেলৰ ছাত্ৰী সকলোৱে আপোনালোকে দোৱা কৰিব যাতে এই বিদ্যালয়ে এনেকুৱা এটা ৰিজাল্ট কৰিব লাগে যিটো ৰিজাল্টে অসমৰ লগতে আমাৰ লখিমপুৰ জিলাৰ লগতে এই সোণাপুৰ ষ্টাৰ ভেলী জাতীয় বিদ্যালয়ত যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে। তোমাৰ কেনেকুৱা লাগিছে, কি ক'বা? বহুত ভাল লাগিছে। ভাল লাগিছে? তোমাৰ ভাল লাগিছে বহুত। যিহেতু এনেধৰণৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হৈয়ে থাকে বিদ্যালয়ত, এইফালে বিদ্যালয়ত যিসমূহ ছাত্ৰ ছাত্ৰীসকলক দিনে ৰাতে কষ্ট কৰি শিক্ষা প্ৰদান কৰে, তেখেতসকলৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী এইফালে উপস্থিত আছে। মই অকণমান কথা পাতিব বিচাৰিম। মই প্ৰথমতে বাইদেউ আপোনাৰ ওচৰত আহিছোঁ, যিহেতু খুব সুন্দৰ আটক ধুনীয়া এটা পৰিৱেশে বিৰাজ কৰিছে আজিৰ বিদ্যালয়খনত, কেনে অনুভৱ হৈছে, কেনেকুৱা লাগিছে আজি আপোনালোকৰ? বহুত ভাল লাগিছে আমাৰ অশেষ কষ্ট আৰু ল'ৰা ছোৱালীৰ পৰিশ্ৰমত আমি আজি ইয়াত উপস্থিত হৈছোঁ। সকলোৱে দোৱা কৰিব আমাৰ কাৰণে যাতে আমি আৰু আগুৱাই যাব পাৰোঁ। নিশ্চিতভাৱে এনেধৰণেই গোটেই সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে। মই বাইদেউ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ, কেনে অনুভৱ হৈছে আজি? গতিকে এনেধৰণেই বিভিন্ন ধৰণৰ অনুষ্ঠানে বিৰাজ কৰিছে। ইয়াৰ পিছতে আমাৰ মাজত ছাৰৰ নাম কি আছিলে? মুস্তাকিম ছাৰে যোৱা বছৰ এটা নাটক কৰিছিলে, এইবাৰো নাটক কৰিব। শ্ৰোতা দৰ্শক, অহাকালি ইত্যাদি খবৰ ফেচবুক পেজৰ জৰিয়তে পোনপটীয়া নাটক আপোনালোকক দেখুৱাব বিচাৰিম। এই বিদ্যালয়ৰ শিক্ষকসকলে নাটক পৰিৱেশন কৰিব। মই মুস্তাকিম ছাৰক অকণমান বিচাৰিছোঁ সন্মুখে, এটা হাত চাপৰি দিব লাগে। জান্নাতুল ছাৰ অকণমান বিচাৰিছোঁ, আৰু আমাৰ সাইফুল ছাৰ আছে অকণমান বিচাৰিছোঁ। এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক আছে মুজাহিদুল ভাইটি, তোমাকো অকণমান বিচাৰিছোঁ। গতিকে এটা হাত চাপৰি দিয়ক। গতিকে অহাকালি যিহেতু নাটক হ'ব, খুবেই ভাল লাগিব। এতিয়া মুজাহিদুল ইছলাম ছাৰৰ আপোনাৰ জানিব বিচাৰিম কেনে অনুভৱ হৈছে? এইখন বিদ্যালয়ত আপুনি পঢ়িছে, আকৌ শিক্ষকতাও কৰিছে, কেনে অনুভৱ হৈছে আজি? নিশ্চয়কৈ বহুত ভাল লাগিছে। অতিকৈ পিছপৰা সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এই সোণাপুৰ অঞ্চলত প্ৰতিষ্ঠিত
অতি উন্নত মানৰ গুণগত শিক্ষাদান দিয়া এই বিদ্যালয়খনে বহুত ভাল লাগিছে। অতি জাক জমকতাৰে আজিৰ এই অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে। ইয়াত উপস্থিত থাকি সঁচাকৈ নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ, ভাল লাগিছে, যথেষ্ট মৰম পাইছোঁ। এই অঞ্চলৰ ৰাইজে যথেষ্ট সহায় কৰিছে। এই বিদ্যালয়খন এনেদৰে গুণগত শিক্ষাৰে আমাৰ সংখ্যালঘু অঞ্চলৰ পিছপৰা ছাত্ৰ ছাত্ৰীসকলক তথা এই অঞ্চলৰ ৰাইজৰ সহযোগত বিদ্যালয়খন আগবাঢ়ি যাওক। লখিমপুৰ তথা গোটেই অসমবাসীক এখন উন্নত মানৰ শিক্ষানুষ্ঠানৰ জৰিয়তে ভাল ফলাফল দিয়ক, তাৰে কামনা কৰিছোঁ। ভাল লাগিছে। শ্ৰদ্ধা দৰ্শক, একেবাৰে শেষত মই এটি হাতৰেৰে আজিৰ এই অনুষ্ঠানখন মই সামৰিব বিচাৰিম। এতিয়া ছাৰৰ ওচৰত এটা হাতৰ লৈ আহিছোঁ, যিহেতু খুব সুন্দৰ উখল মাখল পৰিৱেশ। আজি অহাকালি নাটক পৰিৱেশন কৰিব, আমি দেখুৱাম, ইতিমধ্যে ঘোষণা কৰিলোঁ। আপুনি এটা হাতৰ কৈ দিব লাগে, শুকালে তিতি যায়। এতিয়া কি বস্তু শুকালে তিতি যায় বেলেগে নক'ব, ঠিক আছে? যদি ছাৰে আনচাৰ দিব পাৰে ডাঙৰকৈ এটা আনচাৰ কৰি দিব, যাতে ইয়াৰ পৰা লখিমপুৰ টাউনলৈকে গুচি যায়, ঠিক আছে? এতিয়া ছাৰে কৈ দিব লাগে। শুকালে তিতি যায়। শুকালে তিতি যায়। কি শুকালে কি তিতি যায়? জিভা 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 শুকালে তিতি যায়। মুখৰ ভিতৰত জিভা কেতিয়াবা শুকাব জানো? নুশুকাই ন? এতিয়া ছাৰ আপোনাৰ ওচৰত আহিছে। কচুপাত হ'ব চাগে। কি হ'ব? কচুপাত 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 শুকালে তিতি যায়, কচুপাত নিতিতে, হয়নে? এতিয়া মই চাইফুল ছাৰৰ ওচৰত আহিছো। কি বস্তু শুকালে তিতি যায়? আনচাৰটো ক'ব পাৰিবনে কোনোবাই? কোৱা। হা? নিমখ। সম্পূৰ্ণ ভুল উত্তৰ। হোৱা নাই ভালকে। এতিয়া মই আনচাৰটো কৈ দিছো শ্ৰদ্ধা দৰ্শক, শুকালে তিতি যায়। যেতিয়া গা ধুৱাই তাৰপিছত টাৱেলেৰে নিজৰ গাটো মোচে, আপোনাৰ গাটো শুকাই যায়, টাৱেলটো তিতি যায়। টাৱেলটো তিতি যায়। এটা কি হ'ব? টাৱেল। এটা আচ্ছা কৰি দিব লাগে। এতিয়া শেষত মই এটা অপোৱা কথাৰে আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো। মুজাহিদুলে কৈ দিব লাগে, বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহালী বিলাহীৰ বিলাহী। বিহাৰৰ বিহালী বিলাহীৰ বিলাহী। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। অকণমান লাগি ধৰিছে না, আৰু এবাৰ ক'লে স্পীডত হৈ যাব। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। এতিয়া মই আপোনাৰ ওচৰত আহিছো। একবাৰ কৈ দিয়ক। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী বিলাহ। এতিয়া মই ছাৰ আপোনাৰ ওচৰত আহিছো। বিহাৰৰ বিহাৰী বিলাহীৰ বিলাহী। অকণমানৰ কাৰণে মই চাম কৰি ক'ব পাৰে, ঠিক আছে? মই তোমাৰ ওচৰত আহিছো, তুমি এবাৰ কৈ দিয়া, বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী তোমাৰ ওচৰত আহিছো কি? বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী বিলাহীৰ কোনে পাৰিব ভালকে ক'বলৈ? এইফালে হুজুৰে ফালে, হুজুৰে কাৰণে এটা হাত চাপৰি। এই হুজুৰে কৈ দিব, হুজুৰে কি ক'ব? বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। হুজুৰে পাৰিব? বিহাৰৰ বিহাৰী বিলাহীৰ বিলাহী। হৈছে আৰু এবাৰ। বিহাৰৰ বিহাৰী বিলাহীৰ বিলাহী। হোৱা নাই? পাৰিবনে কোনোবা? ঐ আৰু এটা আচ্ছা পৰি ছাৰৰ কাৰণে। এতিয়া ছাৰে কৈ দিব লাগে, বিহাৰৰ বিহাৰী বিহালীৰ বিহালী। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। হৈছে নে? এটা হাত চাপৰি চেষ্টা কৰিছে, হয়নে? শ্ৰদ্ধা দৰ্শক, যিহেতু গণতন্ত্ৰ দিৱস উপলক্ষে খুব সুন্দৰ এটা আৰু এজন আহিছে, ভাল কথা। এটা হাত চাপৰি এজন ছাত্ৰ আহিছে, মানে এই শব্দটো কোনে সুন্দৰকে ক'ব পাৰে সেয়ে চাই আছো আজি, ঠিক আছে? তোমাৰ নাম? মোৰ নাম মোহাম্মদ জামিল আহমেদ। কৈ দিয়া। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। আচ্ছা পৰি সুন্দৰ, ধন্যবাদ জনাইছো। এয়াই সোণাপুৰ ষ্টাৰ ভেলী জাতীয় বিদ্যালয়। এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আজি। গতিকে শ্ৰদ্ধাৰ দৰ্শক, আজিৰ এই বিশেষ অনুষ্ঠানটো চাই আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবৰ কাৰণে নাপাহৰিব। গতিকে যিহেতু কালি নাটক হ'বই,
নাটক শুনিবৰ কাৰণে সকলো আহিব আৰু নাটকৰ এটি সংলাপ এই মুহূৰ্তত আমি শুনিব বিচাৰিছোঁ, দৰ্শকসকলক শুনাব বিচাৰিছোঁ। আমাৰ জান্নাতুল ছাৰে এটা সংলাপ কৈ দিব লাগে, এটা উৎসাহৰি দি দিব লাগে জান্নাতুল ছাৰৰ কাৰণে। মই তাক সেইদিনাই বিচাৰি যাম যিদিনা মই মোৰ মাৰ হত্যাকাৰীক কৰায়ত্ব কৰি লোকাপত সোমোৱাই মই বুকু ফিন্দাই কম, ঐ সাগৰ তই চা এয়া মোৰ মাৰ হত্যাকাৰীক কৰায়ত্ব কৰি লোকাপত সোমোৱাই পিটি পিটি হাড় মোৰ চুৰমাৰ কৰি দিছো, তই চা ভাল লাগিছে নে নাই? এই নাটকখন অহাকালি যিহেতু এই বিদ্যালয়তে অনুষ্ঠিত হ'ব, গতিকে আমি সকলোৱে চাবলৈ আহিম নে? শ্ৰোতা দৰ্শক, অনুষ্ঠানখন চাই কেনেকুৱা লাগিছে আপোনালোকৰ প্ৰত্যেকেই কমেণ্টত জনাবলৈ নাপাহৰিব। আজিও বোলে নাটক আছে, আৰু এটা ভাল খবৰ। গতিকে অত্যন্ত পিছপৰা লখিমপুৰ জিলাৰ এই সোণাপুৰ ষ্টাৰ ভেলী জাতীয় বিদ্যালয়ত গণতন্ত্ৰ দিৱস কেনেধৰণে উদযাপন কৰিছে তাৰে কিছু সুন্দৰ মুহূৰ্ত, এই মুহূৰ্তত ইত্যাদি খবৰ ফেচবুক পেজৰ জৰিয়তে আপোনালোকক দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।